অৱসৰপ্ৰাপ্ত এতিয়া বয়স 80+ শাৰীৰিকভাৱে অসুস্থ এই অসুস্থতাৰ কাৰণে দেউতাৰে সম্পৰ্কীয় নাতি জ্যোতি কলিতা দেউতাই ATM কাৰ্ডখন দিয়ে মাজে সময়ে তাৰপিছত কি কাৰণত কিবা সি অসৎ উপায়েৰে তাৰ ফোন নম্বৰটো ৰেজিষ্ট্ৰেশ্যন দেউতাৰ একাউণ্টৰ লগত ৰেজিষ্ট্ৰেশ্যন কৰি সি গুগল পে খুলি লৈ 2021 চনৰ পৰা সি ধন আত্মসাৎ কৰি আছে যদিও আমাৰ দেউতাৰ মানে বেলেঞ্চটো চেক কৰা হোৱা নাছিল কাৰণ দেউতাৰ তেনেকুৱা পইচাৰ অভাৱ নাছিল মই যিহেতু কাম কৰোঁ তাৰপিছত এদিন কি হ'ল এনেকৈ সি চুৰ কৰি আছে আমি গম নাপাওঁ মায়ে পূজাৰ কাৰণে 1000 টকা পদুম ফুলৰ কাৰণে থৈ দিছিল এই মানুহজন আহিছিল যিয়ে পদুম ফুল দিব তাৰপিছত সেই মানুহজন আহিল হেন সময়ত এগৰাকী তিৰোতা আহিল বৰ বিপদত পৰিছে 1000 টকা লাগে মায়ে সেই তিৰোতাক গৰীক দিলে তাৰপিছত এই মানুহজন দিবৰ কাৰণে মাই ওচৰৰে আমাৰ বেংক মিত্ৰৰ তাত গ'ল 1000 টকা উলিয়াব লগে লগে তাত মেছেজ গৈছে সি ফোন কৰিছে আইতা পইচা কিয় উলিয়াইছা ইয়াত বেংকৰ মানে হাত দিছে নহয় য'তে ত'তে উলিয়াবা তাৰমানে সি ভয় হৈছে আৰু বেলেঞ্চটো গম পাম তেতিয়া আমি বেলেঞ্চ চেক কৰিলোঁ বেলেঞ্চটো বহুত ল' হ'ল তাৰপিছত ল' হওঁতে আমি বেংকক গ'লোঁ বেংকৰ পৰা আমি 2 বছৰমান আগৰ পৰা ষ্টেটমেণ্ট আনলোঁ তেতিয়া গম পালোঁ গুগল পে' খোলা আছে গুগল পে'ত তাৰ নাম্বাৰটো এণ্ট্ৰি আছে তেতিয়া সিক আমি ফোন কৰি মাতিলোঁ সি কথাখিনি স্বীকাৰ কৰি লৈছে ঘৰৰ ল'ৰা আমি তথাপিতো সিহঁতে এটা ডেট দিছিল বাট চালোঁ 2টা ডেট পাৰ হৈ গ'ল এতিয়া ডেটৰ কথা ক'লে সিহঁতে কোনো গুৰুত্ব নিদিয়াৰ কাৰণে এতিয়া আমি আইনৰ ওচৰত চাপিছোঁ কোন থানাত দিছে এতিয়া শুৱালকুছি থানাত কিমান পইচাটো আত্মসাৎ কৰিছে এতিয়া 10.5 লাখৰ ওপৰত আছে তাৰ নাম জ্যোতি কলিতা এনে কৰে কি ল'ৰাটো এনে কৰে মানে কি কেতিয়াবা লেবতো কাম কৰে কেতিয়াবা আপোনাৰ শুৱালকুছি ফাৰ্মাচীত কি কাম কৰে আৰু হালগড়তো এটা হেল্থ চেণ্টাৰ আছে তাতো কেইজনমান কৰে সেয়া সেইটো একজেক্ট তাৰিখখন মনত নাই কিন্তু কিমান বছৰ আছে আমাৰ ষ্টেটমেণ্টত 2021 পৰা হিচাপটো যিহেতু আছে সেইটো তাৰিখ ধৰিব 2 বছৰৰ পৰা পইচা উলিয়াই আছে নহয় 2021 পৰা আচ্ছা আপোনাৰ নম্বৰটো চেঞ্জ কৰি গুগল পে' নম্বৰ তেওঁৰ নম্বৰটো দিছে একাউণ্টত তেনেকুৱাই কৰিছে মইতো নাজানো কিমানমান টকা হেৰি কৰিছে প্ৰায় 11 লাখ টকা সি নিজে কৈছে এইবিলাক মই কৰাটো হৈছে সি আছে মোৰ জোৱাইটো আছে মই কিন্তু ৰাগতে বাহিৰত বহি আছোঁ গতিকে চিন্তা কৰিব নালাগে মই পইচাখিনি গোটেই ঘূৰাই দিম ব্লেংক পেপাৰত আমাৰ বাপাও আছে সি চহী দি গৈছে এতিয়া কি আপুনি আইনৰ সহায় লৈছে নেকি হয় আমাৰ শুৱালকুছি থানাত মই জনাইছোঁ কালিত এজাহাৰ দিছোঁ তাৰপৰা তেওঁলোকে ইমান দিন অফিচো আছে ডেট দি আছে আমি ঘৰৰ মানুহ সিমান হেৰি কৰা নাই এইখিনি থুলমূলভাৱে মই কৰোঁ আৰু